নমস্কাৰ কি খবৰ তোমালোকৰ নিশ্চয় ভালে আছা লকডাউনৰ মাজতো চেষ্টা কৰিম আমি কিবা এটা আলোচনা কৰিব পাৰে নেকি আৰু সেইমতে মই আজি হাতত লৈছিলো তোমালোকৰ চেপ্টাৰ 5 ৰ এটা বিশেষ লেসন দি ল্যান্ড অফ আইস এণ্ড স্নো আমি ইতিমধ্যে কিছুমান লেসন পঢ়িছিলো আৰু হয়তো তোমালোকে বহুত নিশ্চয় পঢ়িছা আৰু অলপ কনসেপ্ট আছে সেইবিলাকৰ গতিকে মই এই লেসনটোৰ কথা ক'লে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিবা দি ল্যান্ড অফ আইস এণ্ড স্নো অৰ্থাৎ আমাৰ এনেকুৱা কিছুমান ল্যান্ড আছে যিবিলাক নেকি কিহেৰে আবৃত বুলি কোৱা হৈছে আইস আৰু স্নো আবৃত বুলি কোৱা হৈছে গতিকে তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু পেজ নম্বৰ 26 টো লোৱা পেজ নম্বৰ 26 উলিয়াই লবা সকলে চাবা লেসনটো যথেষ্ট দীঘল গতিকে মই ফেস টু ফেস তোমালোকক নাপাও যেহেতু গতিকে মই কিছু মূল কথাখিনি আলোচনা কৰিম তোমালোকে কিতাপখন লৈ ললে বেছি ভাল হ'ব সো প্ৰথম পেৰাগ্ৰাফটো কৈছে লোকেশন আমি লোকেশন আমি জানিব লাগিব Greenland is a very cold land. It is an island lying in the Arctic Ocean. It is the biggest island of the world. So মনত ৰাখিবা দেই biggest island বুলি ক'লে আৰু আমি যে মাজুলী কথা যে কওঁ মাজুলী biggest river island এই কথা মনত ৰাখিবা যদি তোমালোকক সোধে which is the biggest river island in the world তেতিয়া আমি মাজুলী কওঁ যদি তোমালোকক কোৱেশ্চন সোধে which is the biggest island in the world তেতিয়া আমি কি বুলি ক'ব লাগিব গ্ৰীনল্যান্ড ক'ব লাগিব গ্ৰীনল্যান্ড গ্ৰীনল্যান্ড যদি তুমি চোৱা এই কালাৰ বুজা আগত লাগিছে ল্যান্ডখন আতি আছে আৰু কি গ্ৰীন কালাৰৰ ল্যান্ড নেকি আমাৰ মনলৈ আহিব পাৰে তেনেকুৱা ধৰণৰ কিছুমান কথা কিন্তু প্ৰকৃততে যি নহওক যেতিয়া আমি পঢ়ি যাম পাই যাম সেইখিনি কথা সো লোকেশনটো প্ৰথম ক্লিয়াৰ কৰা look at this location on the globe of the world ফকানা মই ওচৰৰ পৰা দেখা নাই গতিকে ইয়াৰ পৰা তোমালোকে দেখাটো বৰ বিশেষ সম্ভৱ নহব কাৰণ তোমালোকে লোকেশনটো ভিডিওটো তোমালোকে অনুমান কৰিব নোৱাৰিবা গতিকে যদি তোমালোকৰ ঘৰত গ্লোব আছে উলিয়াই লোৱা লগতে তাতে তুমি চাবা it is the closer to the north pole আমি যে গ্লোবত আমি এটা পোল পাওঁ নৰ্থ পোল আৰু এটা পোল পাওঁ কি পাওঁ সাউথ পোল সো মাজতে এনেকৈ ইকুৱেটৰ থাকিব তো মনত আছে গতিকে তুমি নৰ্থ পোলৰ ফালে চাব লাগিব লোকেশনটো North Pole then any other land the most northerly point in Greenland is north of the 80 degree and latitude নিশ্চয় মনত আছে তোমালোকৰ latitude আৰু longitude মনত আছে গতিকে 80 and latitude বুজি পাইছা 80 ডিগ্ৰী and latitude মানে 80 ডিগ্ৰী north latitude তোমালোকে বিচাৰি উলিয়াব লাগিব গ্লোবটো আৰু তাতে এই গ্ৰীনল্যান্ডখন অৱস্থিত The distance between the northernmost point of Greenland and the North Pole is about 800 kilometers. So, if you North Pole থাকিব যে North Pole তো আৰু Greenland খন যত আছে তাৰ পৰা এই North Pole লৈ ডিসটেন্স কিমান বুলি কৈছে 800 কিলোমিটাৰ এটা মনত ৰাখিবা আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন গতিকে তোমালোকে মন কৰিলা গ্ৰীনল্যান্ড খন কি বুলি কোৱা হৈছে যথেষ্ট ঠাণ্ডা বুলি কোৱা হৈছে আৰু ই ক'ত অৱস্থিত লাইং in the Arctic Ocean খনৰ Arctic Ocean মনত আছে ক'ত আছে সেইকাৰণে তোমালোকে ঘৰত মই মেপখন ল'ব কৈছো যদি লৈছা তোমালোকে তাত চাবা আৰু ব্লগটো লৈ ল'বা ইয়াতে Arctic Oceanৰ ওচৰতে কি আছে গ্ৰীনল্যান্ডখন আছে আৰু এটা কথা পালা যে নৰ্থ পোল আৰু গ্ৰীনল্যান্ডৰ মাজৰ ডিসটেন্স 800 কিলোমিটাৰ মানে গ্ৰীনল্যান্ডখন নৰ্থ পোলৰ ওচৰত আছে ক'ত অৱস্থিত 80 ডিগ্ৰী এণ্ড লেটিটিউড 80 ডিগ্ৰী লেটিটিউড আছে গতিকে লোকেশন আমি ভালকৈ জানিব লাগিব তোমালোকে কিতাপখন উলিয়াই লোৱা নেক্সট পেৰাগ্ৰাফটো চোৱা ক্লাইমেটৰ কথা কৈছে গতিকে ক্লাইমেট তোমালোকে গোটেই কনসেপ্টটো পঢ়ি লোৱা তাত নিশ্চয় বুজি পাবা তো ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ মই কেইটামান কথা কৈছো ক্লাইমেট বুলি ক'লে চোৱা প্ৰথম আমি গ্ৰীনল্যান্ড শব্দটো মই যে কৈছো কালাৰ কথা আহিছে নেকি মানে গ্ৰীন কালাৰ ল্যান্ড নেকি একচুয়ালি তেনেকুৱা নহয় ইট ইজ নট গ্ৰীন নহয় almost 9/10 of Greenland is covered with snow যিখন গ্ৰীনল্যান্ড আছে গ্ৰীনল্যান্ড খনৰ almost 9/10 মানে এটা বস্তু কেভাগ কৰি 1 2 3 4 5 10 ভাগ কৰি ইয়াৰে 9টা পাৰ্টি কি বুলি কোৱা হৈছে 9/10 of Greenland is covered with snow গোটেইখিনি স্নো আৱৰি আছে only one part অকল এটা পাৰ্ট ইয়া ল্যান্ড দেখিবলৈ পোৱা যায় আদাৰৱাইজ গোটেই 9টা পাৰ্টি কি আছে 10টা ভাগৰ 9টা পাৰ্টি বৰফ আবৃত বুলি কোৱা হৈছে
The whole land look white. আইকানে গতে গ্ৰীণলেণ্ডখন দেখিবলৈ হয় যদি গ্ৰীণলেণ্ড বুলি কোৱা হৈছে গ্ৰীণ বুলি ক'লে মনলে কালাৰ হয় কিন্তু গ্ৰীণলেণ্ডখন গ্ৰীণ নহয় কেনেকুৱা ইয়াৰ কালাৰ হোৱাইট কিয় হোৱাইট কালাৰ অলমোস্ট 90 covered with snow so Greenland is not green it is look like white color এই কথা মনত ৰাখিবা আৰু ইয়াৰ চাবা এই যে বৰফ আমি পোৱা বুলি ক'লো বৰফ থকা ইয়াৰ যিটো বৰফ বছৰি বৰফ ইয়াত পৰি বৰফবিলাক কিমান ডাঠ হৈ যায় জানা প্ৰায় ঠিক 3 কিলোমিটাৰ 3 কিলোমিটাৰ পৰ্যন্ত বৰফৰ এটা ডাঠ ইয়াত কলেপ পৰে আৰু এইবিলাকক কি বুলি কোৱা হয় আইচ কেপ বুলি কোৱা হয় কি বুলি কোৱা হয় আইচ কেপ তোমালোকে কিতাপত চাই লতা যেনেকৈ কোলা আন্ডাৰলাইন কৰি থোৱাতে আছে যেটো ডিস্টিংগুইশ কৰি থোৱা সৰি যেটো নেকি তাত ডিৰেকচন কৰি থোৱা আছে কালাৰটো কোলা কালাৰ এনেকা আইচ কেপ লিখি থোৱা আছে কেপ মানে তুমি বুজি পাইছা কেপ মানে কি বুলি কোৱা হৈছে টুপি এটা আমি জানো এটা বৰফৰ টুপি গ্ৰীণলেণ্ডে এই যে 3 কিলোমিটাৰ পৰ্যন্ত তাত বৰফৰ যিবিলাক আৱৰণ পোৱা যায় এইবিলাকক কি বুলি কোৱা হৈছে আইচ কেপ বুলি কোৱা হৈছে সো পৰীক্ষা দিব পাৰা ভাবি আইচ কেপ তেতিয়া লিখিব লাগিব the thick sheet of ice and snow is known as ice cap বৰফৰ ডাঠ যিটো তৰল গ্ৰীণলেণ্ডত পৰি আছে সেইখিনি একেলগে আইচ কেপ বুলি কোৱা হৈছে তাৰ পিছত তুমি চাবা এই আইচ কেপ বিলাক কি হয় লাহে পাহাৰ বিলাকত তলে বৈ আহি থাকে আহি থাকোতে কি হয় কেতিয়াবা ডাঙৰ শব্দ কৰিবিলাক ভাগি যায় যিবিলাক এই ডাঠ 3 কিলোমিটাৰ ডাঠ যিটো বৰফৰ প্লেট তুমি ইমাজিন কৰা 1 কিলোমিটাৰ কিমান দূৰ তেনেকা 3 কিলোমিটাৰ ডাঠ বৰফই পৰি আছে এটা মাটিৰ ওপৰত সেইবিলাক যেতিয়া তললৈ লাহে বাগৰি আহি থাকে এই আহি থাকোতে কি হয় যেতিয়া বিভিন্ন ধৰণৰ সি বা অচেন পাহি তাৰ আগত এইবিলাক ডাঙৰ শব্দ কৰি ভাগি যায় অৰ্থাৎ পাহাৰ পৰা বৈ আহি যেতিয়া প্লেন চিৰিয়া লাহেকৈ পাবহে ডাঙৰ শব্দ কৰি ভাগি যায় আৰু এই অচেনৰ লগত একেলগ হৈ যায় আৰু যেতিয়া অচেনত এইবিলাক পাই যায় তেতিয়া এইবিলাক উপঙি ফুৰে ডাঙৰ অচেন বিলাকৰ এইবিলাক উপঙি থাকে টাইটানিক জাহাজখনৰ কথা মনত আছে টাইটানিক চিনেমাখন যদি চাইছা তাত গম পাবা টাইটানিক যিখন জাহাজ আছিল এখনে ডাঙৰ এটা আইচ বাৰ্ড যিবিলাক কোৱা হয় মই আইচবাৰ্ড কৈ আছো হে সাগৰ মহাসাগৰ বিলাকত উপঙি ফুৰা যিবিলাক বৰফৰ ডাঙৰ পাহাৰ খৰি টুকুৰা সেইবিলাকত খুনা মাৰিছিল আৰু সেই যে ডাঙৰ বৰফৰ টুকুৰাবিলাক সেইবিলাক একেলগে কি বুলি কোৱা হৈছে আইচবাৰ্গ বুলি কোৱা হৈছে তো পৰীক্ষাত আহিব পাৰে হোৱাট ইজ আইচ কেপ বুলি কোৱাৰ লগে লগে আৰু এটা প্ৰশ্ন হ'ব হোৱাট ইজ আইচবাৰ্গ সো লিখিব লাগিব the hills of ice are called iceberg বৰফৰ পাহাৰবিলাককে আইচবাৰ্গ বুলি কোৱা হয় তো আইচবাৰ্গবিলাক সচৰাচৰ তলে যেতিয়া বৈ আহে ন ডাঙৰ পাহাৰ পৰা তলে বৈ আহি পেলাই অচেন বিলাকত পৰে আৰু তেতিয়া তাত সেইবিলাক বৰফবিলাক পানী দুপঙে তোমালোকে নিশ্চয় জানা বৰফ পানী দুপঙে কিন্তু তাত কিছুমান ইন্টাৰেষ্টিং কথা আছে কি জানা সেই বৰফবিলাকৰ আমি সম্পূৰ্ণ বৰফটোক আমি পানীৰ ওপৰত নেদেখো অলপ ওপৰৰ সামান্য অংশহে দেখো যি কি নহওক তোমালোকে এইখিনি মনত ৰাখি থবা সো আইচবাৰ্গবিলাক কি হয় এই আইচবাৰ্গবিলাক ইটস ভেৰি ডেঞ্জাৰ কিয় ডেঞ্জাৰ জানা আমাৰ জাহাজে মই অলপ আগত ক'লো টাইটানিক কথা ক'লো তোমালোকে পেৰিকাটো তুমি পঢ়ি চাবা তেতিয়া বুজি পাবা এই যে সাগৰ বিলাকৰ আইচবাৰ্গবিলাক উপঙি ফুৰে আৰু এই সাগৰ বিলাকৰ জাহাজ চলে জাহাজৰ যিবিলাক নাবিক থাকে তেওঁলোকে সেই আইচবাৰ্গবিলাক কমপ্লিট নেদেখে কিয় তাৰ এটো যদি তুমি চোৱা এটো যে ৱাটাৰ লেভেল ইয়াতে তলফালে এনেকৈ ডাঙৰকৈ থাকিব আইচবাৰ্গবিলাক আৰু এনেকৈ ওপৰত অকমান ওলাই থাকিব পানী পাই একম ওলাই থাকিব সো জাহাজখন আহি থাকিব নাবিকবিলাক কি দেখিব ওপৰৰ অংশ দেখিব তলৰ অংশটো অনুমান কৰিব নোৱাৰে আৰু জাহাজখনৰ তলফালে ডাঙৰ অংশ এনেকৈ পানী তলত সোমাই আহিব এইবিলাকে এইকহে কৰে কিন্তু তলত থকা এই আইচবিলাকক খুনা মাৰি দিয়ে আৰু খুনা মাৰি দিয়াৰ কাৰণে জাহাজবিলাকৰ কি হয় এক্সিডেণ্ট হয় এই কথাটো মনত ৰাখিবা আৰু যিবিলাক নাবিকবিলাক আছে সেইবিলাকে এই আইচবাৰ্গবিলাকলৈ সেইকাৰণে ভয় কৰে আৰু সেইকাৰণে কোৱা হৈছে আইচবাৰ্গ ইজ ভেৰি ডেঞ্জাৰ অনুমান কৰিব পাৰিছা নিশ্চয় তোমালোকৰ প্ৰশ্ন আহিব দেই why are sailor afraid of iceberg এই আইচবাৰ্গবিলাকলৈ কিয় ভয় কৰিছিল মই ক'লো কাৰণ sailors are afraid of iceberg এনসাৰ তোমালোকে এনেকৈ লিখি দিব পাৰিবা because it is danger to sea এইবিলাক এই জাহাজবিলাকৰ কাৰণে কি বুলি কোৱা হৈছে ডেঞ্জাৰ বুলি কোৱা হৈছে they are much bigger এইবিলাক কি বুলি কোৱা হৈছে they are much bigger বহুত ডাঙৰ বুলি কোৱা হৈছে below the surface of sea water মানে এই সাগৰৰ পানীৰ তলত যিমানখিনি থাকে ওপৰত সাধাৰণ এটা অংশহে ওলাই থাকে বুলি কোৱা হৈছে then the part visible above the surface আৰু কি বুলি কোৱা হৈছে ওপৰত কিছু অংশহে ওলাই থাকে বুলি তোমালোকক তাত কৈছে ইয়াৰ পিছত চাবা near the coast মানে সাগৰবিলাকৰ পাৰত কি বুলি কৈছে land are covered with ice for nearly 9 months in a year 9 মাহ
এই আইচবিলাক তাত দেখিবলৈ পোৱা যায় ইন নেভাৰ ৰেইনছ হিয়াৰ বৰষুণ নহয় বুলি কৈছে It only snow off and on. ইয়াত অকল কি বুলি কোৱা হয় স্নোৱে পোৱা যায় গ্ৰীনলেণ্ডৰ কথা কৈ আছে যেহেতু গ্ৰীনলেণ্ডখন পাইছিলো 9-10 পাৰ্ট কি বুলি কোৱা হৈছে ইটস কভাৰ্ড উইথ স্নো গতিকে তাৰ যিবিলাক কোষ্টেল এৰিয়া থাকে কাষতো ডাঙৰ অচেন থাকে সি থাকে সেই কোষ্টেল এৰিয়া বিলাক হৈছে 9 মান্থ পৰ্যন্ত বৰফেৰে ঢাকি ৰাখে আৰু তাত কোনো বৰফ ক্ষমা কৰিবা তাত কোনো বৰষুণ নহয় অকল বৰফে তাত দেখিবলৈ পোৱা যায় বুলি কৈছে The climate in this part of the world is severely cold. আৰু গোটেই পৃথিৱীতে এই গ্ৰীনলেণ্ড খনতে আটাইতকৈ বেছি ঠাণ্ডা হয় There are only 2 seasons. কেইটা সিজন তাত অকল দুটা সিজন আছে কি কি পাবা উইন্টাৰ এণ্ড সামাৰ তোমালোক ৰাখিবা গ্ৰীনলেণ্ডত কেইটা সিজন আহে only 2 seasons one is summer and another is winter season এটো চাবা Winters are long. তাতে যেহেতু সময় উইন্টাৰ সিজন আৰু বেছি সময় উইন্টাৰ সিজন হৈ থাকে কাৰণে কৈছে winters are long, dark and dreary. Dreary মানে হৈছে ঘুপ মাৰি ধৰি থকা আমাৰ ধৰিলা বতৰ যেতিয়া বেয়া হলে খুব কোলা ডাৱৰ আহিলে কি হয় ঘুপ মাৰি ধৰা বুলি কওঁ আমি ঠিক তেনেকুৱা এটা পৰিৱেশ হৈ থাকে উইন্টাৰ সিজনত the sun never quite so তা কি বুলি কৈছে sun never quite say তা সূৰ্য ডুব নাযায় বুলি কোৱা হৈছে so there is dim daylight আৰু তাতে এখানে dim daylight বা dim light বুলি যে কোৱা হয় খুব সামান্য পোহৰ দিয়ে ঠিক তেনেকুৱা হৈ থাকে বুলি কৈছে তো গ্ৰীনলেণ্ডত কোনটো সিজনত উইন্টাৰ সিজনত even at midnight so this part of the earth is called the end of midnight sun land of midnight sun কি বুলি কোৱা হৈছে তাত যেটো সূৰ্য কেনেকৈ ওলাই থাকে বুলি কোৱা হৈছিল দিন daylight খুব সাধাৰণভাৱে পোহৰ দি তাত ওলাই থাকে আৰু সেইকাৰণে কোৱা হয় দা land of midnight sun আৰু midnight sun বুলি কোৱা হৈছে